এয়া জয়ন্ত দত্তৰ খেতিৰ বাবে সাজু হৈছে। তেখেতে বৰ্তমান কঠীয়া পাৰিবলৈ আৰম্ভ কৰিছে। আমাৰ খেতিটো হ'ল অসমীয়া সংস্কৃতি আৰু তেখেতলোকে এই খেতি কৰিবলৈ আগবাঢ়ি গৈ আছে। সেয়েহে সেইখিনি সময়ত এটি ভূপেন হাজৰিকাৰে গীত গাইছিল। সেই গীতটো মই অকণমান গাবলৈ চেষ্টা কৰিছোঁ। বিশেষ গীত গাব নাজানো, তেওঁ বুলি মুখত আহিছে যেতিয়া গাই দিছোঁ। অ' মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই, মাটিৰ বিনে অসহায়, দয়া কৰা দয়া শিলাই। ৰ'দ বৰষুণ কাটি কৰি ঘাম পেলাইছ কৰি, উজলাই তুলি মাই সেউজীয়া পথাৰখনি। ধৰিত্ৰী আই মোৰ আমাক তুমি নেৰিবা, তোমাৰ চেনে বিনে আই আমি নিৰুপায়। মই হলো মাউৰা ল'ৰা মূৰাই নাই, কাবৌ কৰো ধৰিত্ৰী মোৰ তুমি সবাই। মাটি আৰু খেতিয়কৰ সম্বন্ধ আছে যুগ যুগৰ, কৃষক মাটি চাকৰিয়াৰ দিয়ে অন্তৰাই। অ' মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই, মাটিৰ বিনে অসহায়, দয়া কৰা দয়া শিলাই, দয়া কৰা দয়া শিলাই। সকলোৱে ধন্যবাদ জনাইছোঁ অসমবাসী। আজি আমি খেতিটো আমাৰ সংস্কৃতি হয়। এই চাওক আপোনাৰ কেনেকৈ মৈ যোগে টানিছে। গৰু ইতিমধ্যে হাল বাই হৈ গ'ল আৰু আমাৰ এতিয়া কঠীয়া পাৰিবলৈ ৰেডি হৈছে। সেয়েহে চাওক আমাৰ সংস্কৃতিটো কেনেকুৱা, কি কি বস্তু বাঁহেৰে বনাই হয়। এয়া আমাৰ দত্ত ডাঙৰীয়াই কোৰে বৰ্তমান ব্যস্ততাৰ মাজত, তেখেতে উত্তৰভাৱে খেতি জড়িত হৈ আছে। খুব ভাল এটা পৰিৱেশ। আমি যদি চাউল মুঠি বছৰটোৰ বাবে গোটাই ৰাখিব পাৰোঁ, আমাৰ নিশ্চিন্ত হৈ থাকে। সেয়েহে তেখেতে খেতিত ব্যস্ত হৈ আছে। ধন্যবাদ।